এয়া ক'বলৈ ওলাইছোঁ তেতচুকু কুৰয়ানাগিয়ে লিখা আৰু তুষপ্ৰভা কলিতাই কৰা অসমীয়া অনুবাদ তত্ত্বচ্ছানৰ কাহিনী। ষষ্ঠ খণ্ড দুপৰীয়াৰ আহাৰ। ল'ৰা ছোৱালীবোৰে দিনৰ ভাত সাজ য'ত খায় তালৈ হেডমাষ্টৰে তত্ত্বচ্ছানক লৈ গ'ল। ডবাত আমি খোৱা বোৱা নকৰোঁ নহয়, তেখেতে তাইক বুজাই কৈছিল। সভা ভৱনতহে খাওঁ। সভা ভৱনটো আছিল তত্ত্বচ্ছানে কিছু আগতে দেখা চিৰিকেইটাৰ মূৰত। সিহঁত সেইখিনি গৈ পাওঁতে ল'ৰা ছোৱালীবোৰে হুলস্থুল লগাই ডেস্ক আৰু চকীবোৰ অদল বদল কৰি সেইবোৰ গোলকৈ সজাই আছিল। এটা চুকত ৰৈ চাই থাকোঁতে তত্ত্বচ্ছানে হেডমাষ্টৰৰ জেকেটত টানি ধৰি সুধিলে, বাকীবোৰ ল'ৰা ছোৱালী ক'ত? ইয়াতে আছে আটাইবোৰ, তেখেতে উত্তৰ দিছিল। আটাইবোৰ? তত্ত্বচ্ছানে বিশ্বাস কৰিব পৰা নাছিল। আন স্কুলত এটা শ্ৰেণীতে ইমানখিনি ল'ৰা ছোৱালী আছিল। তাৰমানে গোটেই স্কুলত কেৱল 50টা মানহে ল'ৰা ছোৱালী আছে। সিমানখিনিয়েই, হেডমাষ্টৰে কৈছিল। এইখন স্কুলত প্ৰতিটো কথাই ইখন স্কুলতকৈ বেলেগ, তত্ত্বচ্ছানে ভাবিলে। আটাইবোৰ বহাত হেডমাষ্টৰে ছাত্ৰ ছাত্ৰীবোৰক সুধিলে, সিহঁতে মহাসাগৰৰ পৰা কিবা অলপ আৰু পাহাৰৰ পৰা কিবা অলপ আনিছেনে? আনিছোঁ, সিহঁতে সমস্বৰে উত্তৰ দিলে। কি আছে চাওঁচোন বাৰু। ডেস্কৰ বৃত্তটোত ঘূৰি পকি আৰু প্ৰতিটো আহাৰ অনা টেমা পৰীক্ষা কৰি হেডমাষ্টৰে ক'লে আৰু ল'ৰা ছোৱালীবোৰে আনন্দত চেঁচাবলৈ ধৰিলে। কেনে মজা, তত্ত্বচ্ছানে ভাবিলে। তেখেতেনো মহাসাগৰৰ পৰা কিবা অলপ আৰু পাহাৰৰ পৰা কিবা অলপ মানে কি বুজাইছে বা? এইখন স্কুল বেলেগ ধৰণৰ, কেনে মজাৰ। তাই কেতিয়াও ভবা নাছিল যে স্কুলত দিনৰ সাঁজ আহাৰ খোৱাটো ইমান স্ফূৰ্তিৰ কথা হ'ব পাৰে। কাইলৈ তাই সেই ডেস্কবোৰৰ এখনত বহিব, হেডমাষ্টৰক মহাসাগৰৰ পৰা কিবা অলপ, পাহাৰৰ পৰা কিবা অলপৰ সৈতে আহাৰখিনি দেখুৱাব। এই ভাৱটোৱে তত্ত্বচ্ছানৰ মনত ইমান আনন্দ দিলে যে তাইৰ স্ফূৰ্তিতে জঁপিয়াবৰ মন গ'ল। আহাৰৰ টেমাবোৰ চাই ঘূৰি ফুৰোঁতে হেডমাষ্টৰৰ কাণ দুখন দিনৰ কোমল পোহৰেৰে বিধৌত হৈ আছিল।